নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সৰ্বপ্ৰথমে আপোনালোকক অনুৰোধ কৰিব বিচাৰিছো আপোনালোকে যাতে এই ভিডিঅটো শ্বেয়াৰ কৰি প্ৰচাৰ হোৱাত সহায় কৰি দিয়ে আজি এখন প্ৰেছ মিটত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা শুনিলো তেখেতৰ পৰিয়ালৰ যিমানখিনি সম্পত্তি আছে সেই সকলো সম্পত্তি তেখেতে অসমৰ ৰাইজলৈ দি থৈ যাব তেখেতৰ পত্নীৰ নামত থকা সকলো সম্পত্তি অসমৰ ৰাইজৰ নামত দি থৈ যাব তাৰ মানে এতিয়া অসমৰ ৰাইজ হয়তো বহুত ধনী হৈ যাব অসমৰ ৰাইজৰ হয়তো চিন্তা কৰিবলগীয়া একো নাথাকে কিন্তু মই জনাত আজি প্ৰেছ মিটখনত কোনো এজন সাংবাদিকে তেখেতক এই লৈ আচলতে প্ৰশ্ন সোধা নাছিলে তেখেতে নিজে নিজেহে আচলতে এই কথাৰ অৱতাৰণা কৰিলে মই ইমান দূৰলৈকে গম পাইছো এটা মূল কথাটো হৈ গ'ল তেখেতে ভালকৈ অনুভৱ কৰিছে যে তেখেতৰ পৰিয়ালৰ যি মানে সম্পত্তি যি দ্ৰুতগতিত সম্পত্তি আহৰণ তেখেতলোকে কৰিছে এই লৈ যে আগন্তুক দিনবোৰত তেওঁ সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব এই কথা তেখেতে উমান ল'ব পাৰিছে আৰু এই কথা উমান পায়েই তেখেতে আচলতে নিজে নিজে ক্লিয়াৰিফিকেশ্যন দিব লগা হৈছে এটা কথাটো হ'ল তেখেত এজন মুখ্যমন্ত্ৰী তেখেতৰ পৰিয়ালে এনেধৰণেৰে সম্পত্তি আহৰণ কৰাটো আচলতে কোনো কাৰণতে নোকোৱায় কাৰণ আগৰ যিসকল মুখ্যমন্ত্ৰী হৈছে আমি দেখাত সেইসকলে আচলতে তেনেধৰণে কোনো ধৰণৰ সম্পত্তি আহৰণ কৰা নাই সেয়া স্বৰ্গীয় হিতেশ্বৰ শইকীয়াই হওক স্বৰ্গীয় তৰুণ গগৈ ডাঙৰীয়াই হওক প্ৰফুল্ল মহন্ত ডাঙৰীয়াই হওক বা সৰ্বানন্দ সোণোৱালেই হওক যি দ্ৰুতগতিত মুখ্যমন্ত্ৰীৰ পৰিয়ালে মুখ্যমন্ত্ৰীৰ পত্নীগৰাকীয়ে সম্পত্তি আহৰণ কৰিছে ই আচলতে সাংঘাতিক ধৰণেৰ দৃষ্টিকটু হৈ পৰিছে আৰু এই বিষয়টোক লৈ যে বিৰোধী পক্ষই বিশেষকৈ কংগ্ৰেছ দলে তেখেতক সাংঘাতিক ধৰণে আক্ৰমণ কৰিব তাৰ ব্লু প্ৰিণ্ট ৰচনা কৰি আছে এই কথাটো তেখেতে ধৰিব পাৰিছে আৰু সেইকাৰণে তেওঁ আগতীয়াকৈ আচলতে এনেকুৱা ধৰণৰ মন্তব্য ৰাইজৰ মাজলৈ বুলি আগবঢ়াই দিছে কিন্তু অসমৰ ৰাইজ তথা আমি ইমানো আৰু মূৰ্খ নহয় দিয়কচোন তেখেতে যি কি কথা কৈ গৈ থাকিব আমি প্ৰত্যেকটো কথাই মানি গৈ থাকিম এইটোতো হ'ব নোৱাৰে তেখেতে 21 চনতো কৈছিলে যে তেখেতে নিৰ্বাচন নেখেলে কিন্তু তাৰপিছতো তেখেতে নিৰ্বাচন খেলি তেখেতে মুখ্যমন্ত্ৰী হ'ল আৰু মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতে কেনেকুৱা ধৰণৰ সাম্প্ৰদায়িক মন্তব্য দি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি থাকিবলৈ তেখেতে যিখিনি কৰ্ম কৰিছে যিখিনি তেখেতৰ মানে বেদবাক্য মুখেৰে তেওঁ বাহিৰ কৰিছে সেয়া দেখিটো আমি আচৰিত হৈছোঁ গতিকে এইজন ব্যক্তিয়ে কিবা এটা ক'ব আৰু আমি মানি ল'ম সেইটো কথা হ'ব পাৰে নেকি আপোনালোকে এবাৰ কওকচোন আপোনালোকে বাৰু মানিব নামানে তলৰ কমেণ্টত লিখি দিবচোন তেখেতে কৈছে যে গণেশগুৰিৰ যিটো মাটি কথা কৈছিলে সেই তাত এটা মন্দিৰ নিৰ্মাণ কৰা হৈছে আৰু জুৰুডত যিখিনি মাটি আছে তাত সাই বাবাৰ এটা মন্দিৰ নিৰ্মাণ কৰা হ'ব নিউজ লাইভ সেই নিউজ লাইভটো সমবায় ভিত্তিত গুচি যাব আজি যিসকলে এংকৰিং কৰি আছে সেইসকলে মালিক হ'ব ভৱিষ্যতলৈ আৰু ৰিজৰ্ট এইবিলাকো চব ৰাইজলৈ বুলি আগবঢ়াই থৈ যাব তেখেতে ক'লে আৰু আমি মানি ল'ম এইটো হ'ব পাৰে নেকি যদি ৰাইজলৈ দি যাবলগীয়া আছিলে তেখেতলোকে ইমানখিনি সম্পত্তি আহৰণ কৰি ইমান বদনাম মূৰ পাতি ল'লে গেলেই আগৰ কেইজন মুখ্যমন্ত্ৰী তেখেতৰ গুৰু আছিল হিতেশ্বৰ শইকীয়া ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়া তেওঁলোকৰ পৰা তেখেতে কিয় নিশিকিলে আচলতে সেইটো কথা নহয় কথাটো হৈছে আহি থকা দিনবিলাকত বা যোৱা দিনকেইটাতো আমি দেখিছোঁ গৌৰৱ গগৈৰ ওপৰত অসমৰ জনসাধাৰণৰ সাংঘাতিক এটা আস্থা আৰু বিশ্বাস জাগিছে আৰু সকলো ৰাইজে সপোন দেখিবলৈ লৈছে যে গৌৰৱ গগৈ অনাগত দিনত অসমৰ বাবে মুখ্যমন্ত্ৰী হ'ব কাৰণ তৰুণ গগৈয়ে যি কৰ্ম সেই কৰ্মত আচলতে অসমবাসীৰ আস্থা আৰু বিশ্বাস আছে আৰু এই অনুমান কৰি যে আগন্তুক দিনত বিজেপি যে সাংঘাতিক ধৰণেৰে তেখেতৰ নেতৃত্বত ধৰাশায়ী হ'বলৈ গৈ আছে আৰু কংগ্ৰেছ তথা বিৰোধী দলৰ যে উত্থান ঘটিব এই কথা গম পাই তেখেতে এতিয়া সকলো মানে ত্যাগ কৰাৰ মানসিকতা ৰাইজক দেখুৱাই তেখেতে মানে নিট এণ্ড ক্লিন হ'ব বিচাৰিছে কিন্তু এইটো জানো শুদ্ধ হ'ব পাৰে কওকচোন কাৰণ এজন মুখ্যমন্ত্ৰী 3,25,00,000 জনসাধাৰণে ভৰপূৰ হৈ থকা এখন ৰাজ্যৰ তেখেত মুখ্যমন্ত্ৰী তেখেত তথা তেখেতৰ পৰিয়ালৰ যথেষ্ট দায়বদ্ধতা আছে ভাল কামৰ প্ৰশংসা তেখেতে যেনেকৈ বুটলিবলৈ সক্ষম হয় বেয়া কামৰো মানে যিখিনি দায়বদ্ধ সেইখিনি তেখেত হ'বই লাগিব অনৰ্থক কিছু ক্ষেত্ৰত খৰচ কৰিছে মিছামিচি বিহুৰ মানে বিশ্ব ৰেকৰ্ড গঢ়িছে কিবা কিবি কৰিছে অনৰ্থক টকা পইচা খৰচ কৰি প্ৰত্যেক মাহে মাহে তেখেতে ঋণ লৈছে আৰু অসমৰ জনগণৰ ওপৰত জাপি দিছে এনেকুৱা এটা দিন নাই যিটো নেকি দিনত আজি মানে খাদ্য দ্ৰব্য মূল্যৰ মানে বৃদ্ধি হোৱা নাই নিবনুৱা সমস্যা সাংঘাতিক ধৰণে বৃদ্ধি পাইছে এইবোৰৰ তেখেতে মোকাবিলা কৰিব নোৱাৰে হিন্দু মুছলমান কৰি তেখেতে দেখি পালে যে মানে হিন্দুখিনিকো আচলতে তেখেতে গৰম কৰিব নোৱাৰে মুছলমানখিনিকো তেখেতে গৰম কৰিব নোৱাৰে এইটোও যিহেতুকে সম্ভৱ নহ'ল কাৰণ মণিপুৰত দেখি ৰাইজে শিকিছে গতিকে তেখেতে এতিয়া নিজৰ যিখিনি আছে নিজৰ কথালৈ আহিছে যে তেখেতে নিজৰ মানে পৰিয়ালৰ যিখিনি সম্পত্তি সেইখিনি মানে ৰাইজলৈ বুলি আগবঢ়াই দিব তেখেতে সেই গণেশগুৰি আৰু জুৰুডত মন্দিৰ কিয় স্থাপন কৰে তেখেতেতো এখন হস্পিটেল আৰু তেখেতে বিদ্যালয় নিৰ্মাণ কৰিব পাৰিলেহেঁতেন তেখেতে মন্দিৰ কিয় নিৰ্মাণ কৰে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ টকা পইচাবোৰ ক'লৈ যায় সেয়াটো ৰাইজে সদায় প্ৰশ্ন উত্থাপন কৰি আছে তো মন্দিৰ তেখেতে পাতিব সেই মন্দিৰৰ যিখিনি মানে ৰাইজে আগবঢ়োৱা অৰিহণা সেইখিনি কাৰ পকেটলৈ যাব তেখেতে কৈছে যে নিউজ লাইফত যিখিনি মানে প্ৰফিট হৈছে বা বাকীবিলাক অনুষ্ঠান প্ৰতিষ্ঠানত যিমানখিনি প্ৰফিট হৈছে সেইখিনিতো আৰু ল'বই
কাৰণ এনেইতো থাকিব নোৱাৰে, কিবা এটাতো কৰি থাকিবই লাগিব। মুখ্যমন্ত্ৰী মহোদয়, আমি মূৰ্খ হ'ব পাৰোঁ, আপোনাতকৈ আমি বহুত মূৰ্খ, কিন্তু ইমানো মূৰ্খ নহয় যে আপুনি আমাক যেনেকৈ বুজাব আমি তেনেকৈয়ে বুজিম। আৰু অসমত কমচে কম কেইজনমান জ্ঞানী গুণী লোকো আছে দিয়কচোন, হয়তো আপোনাৰ ভয়ত তেখেতলোকে মাত মাতিব নোৱাৰিব পাৰে। বহু এনেকুৱা অসমত ভাল ভাল সাংবাদিক আছে যিসকলে সময়লৈ বাট চাইছে মাথো, নিজৰ পৰিয়াল চলাব লাগে, পৰিয়ালৰ দায়বদ্ধতা আছে কাৰণে তেখেতলোকে আজি মূৰ গুজুকা মাৰি থাকিব পাৰে। কিন্তু তথাপিতো তেখেতলোকেও পাকে প্ৰকাৰান্তৰে চেষ্টা কৰিছে যে আপোনাৰ এই কথাবিলাকৰ যিসকলে পাৰে অন্ততঃ আমাৰ দৰে ব্যক্তিয়ে বিৰোধ কৰোঁ। আৰু সেইকাৰণে আচলতে আমাক সকলোকে কথাবোৰ তেওঁলোকে পাকে প্ৰকাৰান্তৰে জনাই হ'লেও আমাক থৈ দিয়ে যে আমি যাতে বিৰোধ কৰোঁ আপোনাৰ এই ভুল কথাবিলাকৰ, আপোনাৰ এই চতুৰতাৰে ভৰা কথাবিলাকৰ যাতে আপোনাক উচিত প্ৰত্যুত্তৰ দিওঁ, তাৰ বাবে আচলতে আমাক সহায় সহযোগ কৰে। বিশেষ নকওঁ, সকলো অসমবাসীয়ে কথাবোৰ বুজি পায় মানে ভাল। ধন্যবাদ।